আমি এজাহাৰ দিছোঁ। ইতিমধ্যে আমি যোৱা 11 তাৰিখে আমি দেখিবলৈ পাইছোঁ যে মালামাল বয়জ নামৰ যিখন চিনেমা তেওঁলোকে ট্ৰেইলাৰ ৰিলিজ কৰিছে, এই ৰিলিজত আমি দেখিবলৈ পাইছোঁ যে চুতীয়া জনগোষ্ঠীটোৰ চুতীয়া নামটোক লৈ তেওঁলোকে তুচ্ছ তাচ্ছল্য ভাষা তাত ব্যৱহাৰ কৰা আমি দেখিবলৈ পাইছোঁ ট্ৰেইলাৰটোত। সেয়েহে আমি চুতীয়া যুৱ পৰিষদৰ লগতে সদৌ চুতীয়া ৰাইজে এই বিষয়টোত আমি ক্ষুধিত হৈছোঁ আৰু আমি ইয়াকে বিচাৰিছোঁ যে পৰিচালক যিজন আছে মৃণাল ডেকা, তেওঁ অতি শীঘ্ৰেই এই চুতীয়া যিটো তাচ্ছিল্য সুৰত যিটো চুতীয়া শব্দটো ব্যৱহাৰ কৰিছে এইটো উঠাই লওক আৰু আমি আমাৰ চুতীয়া ৰাইজৰ ওচৰত তেওঁক আমি ক্ষমা খুজিবৰ বাবে আমি আপোনালোকৰ মিডিয়াৰ যোগেদি আমি দাবী জনাইছোঁ। আৰু অনাগত দিনত যদি এইখিনিকে তেওঁ নকৰে, অনাগত দিনত আৰু চুতীয়া দল সংগঠন সকলো লগ হৈ এই বিষয়টোৰ ওপৰত আমি জোৰদাৰ আমি প্ৰতিবাদ কৰিম বুলি আমি ইতিমধ্যে প্ৰতিটো দল সংগঠনৰ লগতে আমাৰ কথা হৈ গৈছে। তাৰ হৈ আজি তিতাবৰত আমি এখন তিতাবৰ থানাত আমি এখন এজাহাৰ মৃণাল ডেকাৰ আৰু তেওঁৰ যিটো গ্ৰুপ মালামাল বয়জ যিটো গ্ৰুপ, এই গ্ৰুপৰ এগেইনষ্টত আমি এখন এজাহাৰ দাখিল কৰিছোঁ। হয়, এইটো মুখ্যমন্ত্ৰীয়ে আমাক আশ্বাস দিছিলে যে অনাগত দিনত আৰু চুতীয়া শব্দটোলৈ কোনো তুচ্ছ তাচ্ছল্য কোনেও ব্যৱহাৰ কৰিব নোৱাৰিব।